হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় খবৰ ভাল। মোৰো বৰ্তমান ভালেই। মই এটি নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত। এইটো ব্লগ হ'ল দাৰ্জিলিঙৰ মনোমোহা ভিউৰ ওপৰত। মই দাৰ্জিলিঙৰ সৌন্দৰ্য দেখি মোহিত হৈ গ'লোঁ। দেখিছেনে ইমান ধুনীয়া টি গাৰ্ডেন? আপোনালোকে বাৰু দাৰ্জিলিঙলৈ গৈছেনে? মই জনাততো 90% নিশ্চয় গৈছে। যি 10% যোৱা নাই, প্লিজ যাওক। দেখিছেই নহয় গুৱাহাটীত ইমান গৰম। দাৰ্জিলিঙলৈ গৈ অকণমান নিজকে ফ্ৰেছ কৰি আনক। দাৰ্জিলিঙৰ এই সৌন্দৰ্য দেখি মইতো খুব মোহিত হৈ গ'লোঁ। তাৰ পৰা আহিবই মন যোৱা নাছিলে। আপোনালোকে বাৰু দাৰ্জিলিঙলৈ গৈ কি ফুৰিলে? মই বাৰু ছেকেণ্ড ব্লগত দিম মই ক'ত ফুৰিলোঁ, কি খালোঁ। এতিয়া বাৰু মই দাৰ্জিলিঙত আপোনালোকে যোনে যোৱা নাই তাৰলৈ এইটি ভিডিঅ' বনালোঁ। আপোনালোকে দাৰ্জিলিঙলৈ যাওক। আৰু যদি দাৰ্জিলিঙলৈ যায়, প্লিজ এবাৰ বন্দে ভাৰতত যাব। বন্দে ভাৰতত আপোনালোকে নৰ্মেল চিটত যাব পাৰে, যিটো হ'ল 1225। কাৰণ VIP-ত যোৱাৰ কোনো কাৰণ নাই, কাৰণ 5 ঘণ্টাৰ ৰাস্তা। আপোনালোকে যদি টাইম ৰেহাই কৰিব বিচাৰে, বন্দে ভাৰতত যাব পাৰে। মই বন্দে ভাৰতৰ খানাটো আগতে ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। খোৱাৰ পিছতহে মোৰ ল'ৰাই বন্দে ভাৰতত গৈ খুবেই ভাল লাগিল, খুব হাইজেনিক। কিন্তু তাৰ খানাটো খুব এটা ভাল নালাগিল। তথাপিতো যি নহওক, তাত স্নেক খানা গোটেইখিনি পোৱা যায়। আমি ডিনাৰ পাইছিলোঁ, কাৰণ আমাৰ গুৱাহাটীৰ পৰা 4:30টাত যায় আৰু 10টা বজাত গৈ পায় শিলিগুৰি। তো আপোনালোকে যাব পাৰে দেই।